মোৰ খঙতে মগজু বেয়া হৈ আছিল। ভাবি পোৱা নাছিলোঁ কলৈ যাওঁ, কি কৰোঁ। মোৰ ঘৰৰ মানুহেও মোৰ লগত বহুত অন্যায় কৰিছিল। মাত্ৰ টকাৰ কাৰণে এজন অন্ধ মানুহৰ লগত মোক বিয়া দি দিছিল। এজন এনেকুৱা মানুহ যিয়ে কেতিয়াও এই পৃথিৱীখনক চাবই নোৱাৰে, ক'তো তেওঁ অকলে যাবও নোৱাৰে। এনেকুৱা এজন মানুহক মোৰ জীৱনসংগী বনাই দিছিল। কাৰণ তেওঁলোকৰ এইটোৱে লাভ হৈছিল যে মোৰ বিনিময়ত তেওঁলোকে বহুত টকা পাইছিল। কিন্তু মই এতিয়া যাওঁ কলৈ? মোৰ হাতত এতিয়া আৰু বেলেগ উপায় নাছিল। মই এতিয়া এইবিলাক কথা ভাবি আছিলোঁ। তেনেতে দৰ্জাত কোনোবাই টুকুৰীয়াৰ শব্দ শুনিব পালোঁ। মই দেখিলোঁ যে কোঠাৰ ভিতৰলৈ মোৰ স্বামী সোমাই আহিছে। তেওঁৰ লগত সেই মানুহজনো আছিল, যিয়ে তেওঁৰ চোৱা চিতা কৰে। তেওঁ সকলো সময়তে মোৰ স্বামীৰ লগতে থাকিছিল। সেই মানুহজনে কোঠাৰ পৰা ওলাই যাওঁতে ক'লে যে কিবা যদি বস্তুৰ দৰকাৰ হয়, কিবা অসুবিধা হয়, মোক মাতিব, মই ওচৰৰে কোঠাটোত থাকিম। মই তেতিয়া চকু পানী মচি মচি মূৰ দোৱাই হ'ব বুলি কৈছিলোঁ। মোৰ অন্ধ স্বামীয়ে মোৰ শৰীৰৰ অংগবিলাক হাতেৰে চুই চাবলৈ ধৰিলে। সেই সময়ত মোৰ গোটেই শৰীৰটোৰ মাজেৰে যেন এটা খঙৰ ঢৌ পাৰ হৈ গৈছিল। মই তেতিয়া তেওঁৰ হাতখন পিছলৈ ঠেলি দিছিলোঁ। তেতিয়া যেন তেওঁ আচৰিত হৈ পৰিছিল। হয়তো তেওঁ মোৰ পৰা এনেকুৱা আচৰণ আশা কৰা নাছিল। তেওঁতো এইটোৱেই ভাবি আছিল যে মই দুখীয়া ঘৰৰ ছোৱালী, যিয়ে তেওঁৰ ধন সম্পত্তিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ লগত বিয়াত বহিছিলোঁ। এনে ক্ষেত্ৰত মই তেওঁৰ লগত কেনেকৈ এনেকুৱা কৰিবলৈ পাৰোঁ? মই এতিয়া এটা মুহূৰ্তও তেওঁ মোৰ ওচৰত থকাটো সহ্য কৰিব পৰা নাছিলোঁ। তেওঁ মোৰ লগত সৰু সুৰা কথা কিছুমান পাতি থাকে, মোৰ পচন্দ অপচন্দৰ কথাবিলাক সুধি থাকে, কিন্তু মই তেওঁৰ কথা একো শুনাই নাছিলোঁ। মোৰ মগজুত মাত্ৰ এইটো কথাই চলি আছিল যে মই এই মানুহজনৰ পৰা কেনেকৈ নিজকে বচাব পাৰোঁ। সেই সময়ত বাৰে বাৰে মোৰ মনত ৰিতেশৰ চেহেৰাটো ভাহি আহিছিল। তেতিয়া মোৰ মগজুত এটা বুদ্ধি খেলালে। মই তেওঁক তৎক্ষণাত ক'লোঁ যে মই এতিয়াই কাপোৰ সলাই আহি আছোঁ। ইমান ডাঙৰ কাপোৰ পিন্ধি মই ভাগৰি পৰিছোঁ। তেতিয়ালৈকে আপুনি অলপ আৰাম কৰক। মই তেওঁক বিচনাত শুৱাই মোৰ ৰুমৰ কাপোৰ সলাই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মই এতিয়া ভাবি পোৱা নাছিলোঁ যে মই সেই চাকৰনীজনীক কেনেকৈ বিচাৰোঁ, যিয়ে সেই ঘৰখনত সদায় থাকিছিল আৰু মোৰ লগত প্ৰথম চিনাকিতে তেওঁৰ জীৱনৰ দুখৰ কাহিনীবিলাক শুনাইছিল। মই এতিয়া ভাবি আছিলোঁ যে মই যদি তাইক মোৰ লাভৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেতিয়া তাইৰো অভাৱ পূৰণ হৈ যাব। মই তললৈ নামি আহিলোঁ। ড্ৰয়িং ৰুমৰ সন্মুখতে তাইৰ কোঠাটো আছিল আৰু এটা চুকত চকীদাৰজন বহি আছিল। মোক দেখাৰ লগে লগে চকীদাৰজন আচৰিত হৈ পৰিল। মোক দেখি ক'লে যে আপুনি এই সময়ত বাহিৰত কি কৰি আছে? আপোনাৰ কিবা কাম আছিলে নেকি বাইদেউ? মই ক'লোঁ যে মোৰ সবিতাৰ লগত কথা আছিল। ক'ত আছে তাই? তাইক মাতি দিয়াচোন। তেতিয়া চকীদাৰজনে সবিতাক মাতি আনিলে। তাই হয়তো শুই আছিল। তাই মোৰ ওচৰলৈ আহি কৌতূহল চাৱনীয়ে মোৰ ফালে চাবলৈ ধৰিলে। মোক ক'লে যে কিবা লাগিছিল নেকি মেডাম? মই তাইক হাতত ধৰি ড্ৰয়িং ৰুমলৈ লৈ আহিলোঁ আৰু মোৰ হাতত পিন্ধি থকা এটা মূল্যৱান সোণৰ আঙুঠি তাইৰ হাতত দিলোঁ, যিটো মোৰ স্বামীয়ে মোক বিয়াৰ জোৰণত দিছিল। মোৰ সেই আঙুঠিটো বহুত ভাল লাগিছিল, কিন্তু এতিয়া মই যি কৰিবলৈ গৈ আছিলোঁ তাৰ বাবে মোৰ ভাল লগা বস্তুটো আনক দিয়াটো বহুত কঠিন আছিল। মই সবিতাক ক'লোঁ যে তোমাৰ লগত মোৰ কাম আছে। যদি তুমি মোক সেই কাম কৰি দিয়া, তেনেহ'লে মই তোমাক ইয়াতকৈ বহুত বেছি টকা দিম। তুমি কৈছিলা যে তোমাৰ ছোৱালীজনী বেমাৰী, তাইৰ চিকিৎসাৰ বাবে তোমাক বহুত বেছি টকাৰ প্ৰয়োজন। তাই তেতিয়া আচৰিত ধৰণে মোৰ ফালে চাবলৈ ধৰিলে। মই তাইক ক'লোঁ যে মই তোমাৰ ছোৱালীৰ চিকিৎসা কৰাই দিম আৰু তোমাৰ সকলো প্ৰয়োজনো পূৰণ কৰিম, মাত্ৰ তুমি মোৰ এই কাম কৰিব লাগিব। যেতিয়া মই তাইক সেই কথা ক'লোঁ, তেতিয়া তাই থতমত খাই উঠিল। তাৰপিছত দুইখন কাণত সোপা দি ক'লে যে যদি মোৰ স্বামীয়ে এই কথা গম পায়, নাজানো তেওঁ মোৰ লগত কি কৰিব। মেডাম, আপুনি তেনেকুৱা নকৰিব। তেতিয়া মই তাইৰ কান্ধত ধৰি জোকাৰি দি ক'লোঁ যে তেতিয়াহ'লে মই তোমাক চোৰৰ অপৰাধত এই ঘৰৰ পৰা উলিয়াই দিম। এই কথাৰ শুনাৰ লগে লগে তাইৰ চকু কপালত উঠিল আৰু তাই মোৰ ফালে চাবলৈ ধৰিছিল, কাৰণ তাৰ বাদে আৰু তাইৰ বেলেগ ৰাস্তাই নাছিল। তাৰ পাছত তাই মোৰ কথাটো মানি ল'লে। তাৰপিছত তাই তলমূৰ কৰি মোৰ লগত কোঠাটোলৈ আহিলে। তাইক মই মোৰ ঠাইত বিচনাত শুৱাই দি মই কোঠাৰ পৰা ওলাই আহিলোঁ আৰু প্ৰায় 2 ঘণ্টামান পিছত তাই কোঠাটোৰ পৰা ভাগৰুৱা অৱস্থাত ওলাই আহিলে। সেয়া দেখি এটা সুখৰ ঢৌৱে মোৰ গোটেই শৰীৰটোক চুই গৈছিল। তেতিয়া মই তাইক ধন্যবাদ জনালোঁ আৰু তাই তলমূৰ কৰি তাৰ পৰা ওলাই গুচি গৈছিল। তাই দুখীয়া আছিল, কিন্তু তাইৰ চৰিত্ৰ বেয়া নাছিল। বাধ্যত পৰিহে তাই এই কাম কৰিবলগীয়া হৈছিল। যেতিয়া মই কোঠাৰ ভিতৰলৈ আহিলোঁ, তেতিয়া মোৰ স্বামী শুই আছিল। ময়ো বিচনাখনৰ এটা ফালে বাগৰি দিলোঁ। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে সঠিক সময়ত মোৰ মগজুৱে কাম কৰিলে
নহ'লে এই মানুহজনক মোৰ বাবে স্বীকাৰ কৰাটো সম্ভৱ নাছিল। তেওঁ মোৰ লগত বহুত ভালকৈয়ে কথা পাতে, মোৰ বহুত যত্ন লয়, মোক বহুত মৰমো কৰে। কিন্তু তেওঁক দেখিলে মোৰ মনত এটা ঘৃণাৰ ভাৱ জাগি উঠিছিল আৰু নিজকে বৰ মূৰ্খ যেন অনুভৱ হৈছিল। মই মোৰ মা দেউতাৰ লগত আকৌ কথা পাতিবলৈ বিচৰা নাছিলোঁ। তেওঁলোকে মোৰ লগত যি কৰিলে তাৰ পাছত আৰু মোৰ মাৰ ঘৰলৈ যাবলৈ মন যোৱা নাছিল। এদিন মা নিজে আমাৰ ঘৰলৈ আহিলে আৰু মোক সাৱটি ধৰিলে। চকু পানী টুকি টুকি ক'বলৈ ধৰিলে যে আজিলৈকে তুমি এদিনো আমাৰ ঘৰলৈ অহা নাই। মাৰ কথা শুনি তেতিয়া মোৰ অন্তৰখন অলপ গলিও গৈছিল। তেতিয়াই মোৰ স্বামীয়ে ক'লে যে তুমি মাৰ লগত কেইদিনমানৰ কাৰণে ঘৰলৈ যোৱা। তেতিয়া মই আনন্দ মনেৰে মাৰ লগত ঘৰলৈ গুচি আহিলোঁ। তাৰপিছত এদিন মই ৰিতেশক দেখিছিলোঁ। তেতিয়া তাক দেখি মোৰ পুৰণি প্ৰেমবিলাক জাগি উঠিছিল। সিও এক প্ৰেম ভৰা চাউনিৰে মোলৈ চালে আৰু নিজৰ কামত ব্যস্ত হৈ গৈছিল। সেই সময়ত সি সিহঁতৰ ঘৰৰ ছটৰ ওপৰত কিবা কৰি আছিল। বহুত দেৰিলৈকে মই তাক আওকাণ কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু শেষত মই মোৰ অন্তৰৰ ওচৰত হাৰ মানি তাৰ লগত কথা পাতিবলৈ তাৰ ওচৰত বহিলোঁ। তাৰপিছত তাৰ অন্তৰৰ কথা শুনি গম পালোঁ যে সি বহুত দুখত আছে। তাতকৈ দুখততো মই আছিলোঁ। তাত মোৰো কোনো দুখ নাছিল। তাৰ মুখৰ ফালে চাই মোৰ মনত এটা দুষ্ট বুদ্ধি খেলালে। তাৰপিছত মই ভাবিবলৈ ধৰিলোঁ যে এই খেলটো সঁচাকৈ কেনেকৈ খেলোঁ। শহুৰৰ ঘৰলৈ অহাৰ পিছত মই মোৰ লক্ষ্যক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিলোঁ। সেই চাকৰণীজনীয়ে বাধ্য হৈ মোৰ কথা শুনিবলৈ বাধ্য আছিল। তাইৰ ফালৰ পৰা মই নিশ্চিত আছিলোঁ যে তাই এই কথা কাকো ক'ব নোৱাৰে। আৰু এফালে মোৰ স্বামীৰ লগত সকলো সময়তে থকা ৰাজু, সি মোৰ স্বামীৰ অত্যন্ত বিশ্বাসী আছিল। সি সকলো কথা মোৰ স্বামীক কৈছিল। তাৰপিছত মই তাক মোৰ ৰাস্তাৰ পৰা আঁতৰোৱাৰ কাৰণে এটা পৰিকল্পনা কৰিলোঁ। মাজৰাতি তাক ফোন কৰি মাতিলোঁ যে মোৰ স্বামীৰ গা বেয়া। সি লগে লগে আমাৰ কোঠালৈ আহিলে। সি কোঠাত সোমোৱাৰ লগে লগে মই চিঞৰিবলৈ ধৰিলোঁ, কান্দিবলৈ ধৰিলোঁ। তেনেকৈ মই হুলস্থুল লগাই দিলোঁ। মোৰ স্বামীয়ে চক খাই বিচনাত বহিলে আৰু মই কন্দাৰ কাৰণ মোক সুধিলে। মই ক'লোঁ যে আপোনাৰ বিশ্বাসী ৰাজুৱে মোৰ লগত বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল। সেই শুনি ৰাজু চিন্তিত হৈ পৰিল। সি তাৰ নিৰ্দোষিতাৰ প্ৰমাণ দিবলৈ বহুত চেষ্টা কৰিলে। কিন্তু মোৰ স্বামীয়ে সেই কথাটোহে শুনিলে যিটো কথা মই তেওঁক শুনাইছিলোঁ। তাৰপিছত তেওঁ ৰাজুক কামৰ পৰা উলিয়াই দিলে। তাৰপিছত মই মোৰ পৰিকল্পনাৰ মতে মোৰ স্বামীক ক'লোঁ যে মোৰ এজন দূৰ সম্পৰ্কীয় দাদা আছে, যি চাকৰি বিচাৰি আছে। সিয়ে আপোনাৰ লগত থাকিব আৰু আপোনাৰ যত্নও ল'ব পাৰিব। মোৰ কথা শুনি মোৰ স্বামীয়ে ক'লে যে যদি তুমি সেনেকৈ ভাবিছা তেনেহ'লে ঠিকেই ভাবিছা। তেওঁৰ কথা শুনি মই এটা মুহূৰ্তৰ কাৰণে নিজকে লাজ অনুভৱ কৰিছিলোঁ যে মই তেওঁৰ লগত কি কৰি আছিলোঁ আৰু তেওঁৰ বিষয়ে কি ভাবি আছিলোঁ। কিন্তু মই মোৰ পৰিকল্পনা সলনি কৰা নাছিলোঁ। তাৰপিছতে মই ৰিতেশক মোৰ ঘৰত ৰাখিছিলোঁ। তাক ৰাজুৰ ঠাই দিছিলোঁ আৰু সিও মোৰ কাৰণে সেই কাম কৰিবলৈ সাজু হৈ গৈছিল। এনেও এই ঘৰটো বহু ডাঙৰ আছিল। ইয়াতে সি বহুত ভালকৈ থাকিব পাৰিছিল। এতিয়া তাৰ ইয়াত কোনো বস্তুৰ অভাৱ হোৱা নাছিল আৰু সি সদায় মোৰ ওচৰতে থাকিব পাৰিছিল। মই মোৰ চাকৰণীক মোৰ কোঠালৈ মাতি আনিছিলোঁ আৰু মই নিজে ৰিতেশৰ কোঠালৈ গুচি গৈছিলোঁ। সকলো মোৰ পৰিকল্পনা মতে ধুনীয়াকৈ হৈ আছিল। এদিন মোৰ স্বামীয়ে ক'লে যে মই কামৰ বাবে বিদেশলৈ যাব লাগিব। সেয়া শুনি মই থতমত খাই গ'লোঁ যে যদি তেওঁ বিদেশলৈ যায় তেনেহ'লেতো ৰিতেশো তেওঁৰ লগতে যাব লাগিব আৰু মই ৰিতেশৰ অবিহনে কেনেকৈ থাকিম। তেতিয়াই কথাই মই তেওঁক সুধিলোঁ যে আপুনি আপোনাৰ লগত কাক লৈ যাব? আপোনাৰ যত্ন ল'বলৈতো কোনোবা এজন ব্যক্তি লাগিব। তেওঁ তেতিয়া ক'লে যে মোৰ লগত মোৰ বন্ধু এজন যাব, তেওঁৱেই মোৰ যত্ন ল'ব। তেওঁৰ কথা শুনি মই শান্তি পোৱা যেন অনুভৱ কৰিলোঁ। মই তেওঁৰ কথা শুনি বহুত সুখী হ'লোঁ। তাৰপিছত তেওঁ বিদেশলৈ গুচি গ'ল। এমাহ মোৰ মতে দিন কটাইছিলোঁ। এতিয়া স্বামীৰ পইচাৰে মই ৰিতেশৰ লগত দিনবিলাক উপভোগ কৰি আহিছিলোঁ। এতিয়া মই সেই সকলোবিলাক ঠাইলৈ গৈছিলোঁ যিবিলাক ঠাইলৈ যোৱাৰ মোৰ সপোন আছিল। আমি দুয়ো অকল ফুৰিবলৈ যোৱাই নহয়, আমি বহুত উপভোগ কৰিছিলোঁ জীৱনটো। জীৱনত এনেকুৱা দিন পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আমি দুয়ো এতিয়া বহুত সুখী আছিলোঁ। এতিয়া মোৰ ৰিতেশৰ লগত প্ৰতিটো দিনেই ৰঙীন হৈ উঠিছিল। প্ৰতিটো মুহূৰ্ত মই ৰিতেশৰ লগত একেলগে কটাইছিলোঁ। এতিয়া মোৰ আত্মাই শান্তি পাইছিল। যি কাম মই মোৰ স্বামীৰ লগত কৰিব লাগিছিল সেয়া মই ৰিতেশৰ লগত এতিয়া কৰি আছিলোঁ। আমাক বাধা দিবলৈ বা আমাক চাই থাকিবলৈ কোনো নাছিল এতিয়া। তাৰ এমাহ পিছত যেতিয়া মোৰ স্বামী ঘৰলৈ আহিলে তেতিয়া তেওঁ আগতকৈ অলপ সলনি হোৱা যেন লাগিছিল। তেওঁতো মোৰ লগত সাধাৰণভাৱে কথা পাতিছিল, কিন্তু তথাপি তেওঁৰ আচৰণ অলপ সলনি হোৱা যেন অনুভৱ হৈছিল। তেওঁক এতিয়া আগতকৈ বেছি স্বাস্থ্যৱান যেন লাগিছিল। তেওঁৰ কথা বতৰাত গম্ভীৰতা আছিল। তাৰপিছত নিশা মই আগৰ দৰে চাকৰণীক আমাৰ কোঠালৈ মাতি আনিলোঁ
আৰু মই নিজে ৰিতেশৰ কোঠালৈ গুচি গ'লোঁ। মই তেওঁৰ কোঠালৈ যোৱাৰ কিছু সময় হৈছিলেহে তেনেতে হঠাতে জোৰকৈ দৰজাখন খোল খালে আৰু কোঠাৰ লাইট জ্বলি গ'ল। আৰু যেতিয়া মই পিছলৈ ঘূৰি চালোঁ তেতিয়া দেখিলোঁ যে মই যেতিয়াৰ পৰা জনা বুজা হৈছিলোঁ তেতিয়াৰ পৰা মই মোৰ ঘৰখনত দৰিদ্ৰতাৰ বাহিৰে বেলেগ একো দেখা নাছিলোঁ। গোটেই জীৱন মই সকলো বস্তুৰ অভাৱতে কটাইছিলোঁ। ঘৰখনত মা দেউতাৰ উপৰিও আমি 4জনী বাই ভনী আছিলোঁ। মই সকলোতকৈ ডাঙৰ আছিলোঁ। সেইকাৰণে ঘৰৰ কাম কাজৰ দায়িত্ব মোৰ ওপৰতে আছিল। বাকী কেইজন সৰু হৈ থকাৰ কাৰণে সিহঁতে কামৰ পৰা অলপ ৰেহাই পাইছিল। সদায় মাৰ খঙৰ চিকাৰো বেছিকৈ ময়ে হ'বলগীয়া হৈছিল। মই সদায় ঘৰৰ পৰা বাহিৰলৈ যোৱা আৰু বান্ধৱী ঘৰলৈ যোৱা ইত্যাদিবিলাকৰ পৰা মাৰ তেতিয়া বহুত আপত্তি হৈছিল, যিবিলাক মই এখন কাণেৰে শুনি আন এখন কাণেৰে উলিয়াই দিছিলোঁ। মোৰ সেই সময়ত এনেকুৱা লাগিছিল যেন মায়ে মোক একেবাৰে ভালেই নাপাইছিল। তেওঁ মাত্ৰ আমাক জন্ম দিয়ে সকলো দায়িত্ব সামৰিছিল। মই মাৰ বিষয়ে এনেকৈ ভাবিছিলোঁহে, কিন্তু তেওঁৰ আগত একো ক'ব পৰা নাছিলোঁ, কাৰণ তেওঁ চেণ্ডেল খুলি মাৰিবলৈ বেছি সময় নালাগিছিল। উপাৰ্জন কৰোঁতা মাত্ৰ দেউতাই আছিল। 2জন ভাই বহুত সৰু আছিল। আমাৰ ঘৰখনত প্ৰায় আলু পিটিকা আৰু ভাতেই খোৱা হৈছিল। আমি মাছ মাংস হয়তো 2-3 মাহৰ মূৰতহে খাবলৈ পাইছিলোঁ। ৰিতেশ মোৰ জীৱনলৈ বানপানীৰ দৰে আহিছিল। তেওঁলোকে কেইমাহমান আগতে এই ঠাইলৈ আহিছিল। তেওঁলোকে ভাড়া ঘৰত থাকিছিল। তেওঁলোকৰ ঘৰৰ অৱস্থা আমাতকৈ বেয়া আছিল। আমাৰ এটা কথা ভাল আছিল যে ঘৰটো আমাৰ নিজৰ আছিল। ৰিতেশৰ কোনো কামো নাছিল। সি গোটেই দিনটো বন্ধুৰ লগত ঘূৰি কটাই দিছিল। আমি দুয়ো ইজনে সিজনক ভাল পাবলৈ ধৰিছিলোঁ। আমি দুয়োৱে বিয়াত বহিবলৈ বিচাৰিছিলোঁ। যেতিয়া ৰিতেশে মোৰ মা দেউতাক আমাৰ বিয়াৰ কথা ক'বলৈ আহিলে তেতিয়া মা দেউতাই লগে লগে নাকচ কৰিলে যে ল'ৰাজনৰ চাল চলন ঠিক নহয় আৰু ইফালে সি একো কামো নকৰে। এনেকুৱা এলেহুৱা এজনৰ লগত ছোৱালীক বিয়া দি কি লাভ? তেওঁলোকৰ কথাও তেওঁলোকৰ ঠাইত ঠিকেই আছিল, কিন্তু তথাপিও মই মোৰ সিদ্ধান্তৰ পৰা পিছুৱাই যাবলৈ বিচৰা নাছিলোঁ। সেই তেতিয়াই মা দেউতাই মিলি জানো কি কথা পাতিছিলে মই জনা নাছিলোঁ। মোৰ তেতিয়া এনেকুৱা লাগিছিল যে মা দেউতাই নিশ্চয় কিবা এটা সিদ্ধান্ত ল'ব। মই এই কথাও জানিছিলোঁ যে মোৰ ইচ্ছাৰ অবিহনে তেওঁলোকে একো কৰিব নোৱাৰে, কাৰণ মই বহুত জেদী ছোৱালী আছিলোঁ। তেতিয়া এদিন মায়ে ক'লে যে দেউতাই মোৰ বিয়া তেওঁলোকৰ বছৰ লগত ঠিক কৰি দিছে। সেয়া শুনি মই থতমত খাই উঠিছিলোঁ। এয়া কেনেকৈ হ'ব পাৰে? আপোনালোকে মোৰ ইচ্ছাৰ কথা নাজানি কেনেকৈ মোৰ বিয়া ঠিক কৰিব পাৰিলে? আৰু আপোনালোকে এইটো কথাও জানে যে মই আন কাৰোবাকহে ভাল পাওঁ আৰু মই তেওঁৰ লগত বিয়া হ'বলৈ বিচাৰোঁ। মায়ে মোৰ কথা শুনি কপালত হাত থলে আৰু ক'বলৈ ধৰিলে যে সি এজন কাপুৰুষ। সি 10 টকা এটা উপাৰ্জন কৰিব নোৱাৰে। তোমাক ক'ৰ পৰা খুৱাবহি? তেতিয়া মাৰ কথা শুনি মই মৌন হৈ পৰিলোঁ। এতিয়াতো দেউতাও এই সম্পৰ্কটোত ভালকৈ ৰাজি হৈ গৈছিল। মাৰ তুলনাত মই দেউতালৈ বহুত ভয় কৰিছিলোঁ আৰু তেওঁৰ সন্মুখততো মই এনেকুৱা কথা পতাৰ কথা ভাবিবও নোৱাৰোঁ। দেউতা এজন হাৰ্টৰ পেচেণ্ট আছিল। এতিয়া যেতিয়া তেওঁ মোৰ বিয়া ঠিক কৰিলে তেতিয়া তেওঁৰ বছে বহুত টকাৰে তেওঁক সহায় কৰিছিল, যিটো কথা মই আগতেই গম পাইছিলোঁ। বিয়াৰ আগতে যেতিয়া মোৰ বাবে দামী দামী অলংকাৰবিলাক আহিবলৈ ধৰিলে তেতিয়া সেইবিলাক দেখি মোৰ মনটো এক মুহূৰ্তৰ কাৰণে গলি গৈছিল আৰু তাৰ পিছত বিয়া যুজা কৰিবলৈ ধৰিলে তেওঁলোকে। কিন্তু যেতিয়া মায়ে ভয়ে ভয়ে বিয়াৰ দিনা মোক এই কথা ক'লে যে মোৰ হ'বলগীয়া স্বামীজন অন্ধ, তেওঁ একো দেখাই নাপায়, তেতিয়া মই আচৰিত হৈ মাৰ ফালে চাই থাকিলোঁ। তেতিয়া মই ক'লোঁ যে আপোনালোকে মোৰ জীৱনটোকে ধ্বংস কৰি দিলে। আচলতে আপোনালোকে কি ভাবি মোক সেই মানুহজনৰ লগত বিয়া দিবলৈ ওলাইছে? মোৰ অৱস্থা দেখি মায়ে ভয় খাই গ'ল। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে যে যদিও ল'ৰাটো অন্ধ তাতে কি হ'ল, ল'ৰাজন বহুত ধনী আৰু তোমাৰ দেউতাৰো চিকিৎসা তেওঁ কৰাই দিম বুলি কৈছে। কিছু মাহৰ আগতে এটা দুৰ্ঘটনাত তেওঁৰ দৃষ্টিশক্তি গুচি গৈছিল আৰু এনেকুৱাও হ'ব পাৰে যে তেওঁ যদি অপাৰেশ্যন কৰে তেনেহ'লে তেওঁৰ দৃষ্টিশক্তি ঘূৰি আহিব পাৰে। তুমি চিন্তা নকৰিবা। মাৰ কথা শুনি মই মনে মনে থাকিলোঁ, কিন্তু মোৰ অন্তৰত সেই মানুহজনৰ প্ৰতি ঘৃণা জাগিছিল আৰু সেই ঘৃণাই মোক এনেকুৱা কৰিবলৈ বাধ্য কৰিছিল আৰু ঘৃণাৰ জুইত জ্বলি মই অপৰাধৰ ফালে গুচি গৈছিলোঁ। মই অন্তৰত ঘৃণা আৰু খং লৈ তেওঁৰ ঘৰলৈ আহিছিলোঁ। মই তেওঁক মোৰ সন্মুখত দেখাৰ পিছতো সেই মানুহজনক মই ঘৃণ কৰিছিলোঁ। বৰঞ্চ মই তেওঁৰ দুৰ্বলতাৰ লাভহে উঠোৱাৰ চেষ্টা কৰিছিলোঁ আৰু শেষত মই মোৰ উদ্দেশ্যত সফলো হৈছিলোঁ। এটা ফালৰ পৰা মই এই ঘৰখনত সুখী আছিলোঁ, কাৰণ মই মোৰ প্ৰেমক মোৰ ওচৰতে পাই আছিলোঁ আৰু তেনেকৈ মই মোৰ মানুহজনৰ টকাৰে জীৱনটো বহুত ভালকৈ উপভোগ কৰিছিলোঁ। আজি ৰাতি যেতিয়া ৰিতেশৰ লগত একেখন বিচনাত দুয়ো ইজনে সিজনৰ লগত পাগল হৈ আছিলোঁ তেতিয়াই কোঠাৰ লাইট জ্বলাৰ লগে লগে আমি থতমত খাই উঠিলোঁ।
তেতিয়া মোৰ স্বামীয়ে দৰজাৰ সোমাজত থিয় হৈ আছিল। তেওঁ একেৰাহে আমাৰ ফালে চাই আছিল। তেওঁক দেখাৰ লগে লগে মোৰ এটা মুহূৰ্তৰ কাৰণে মোৰ উশাহটো বন্ধ হৈ গৈছিল। কিন্তু মই জানিছিলোঁ যে তেওঁ অন্ধ। সেই বুলি মনলৈ অহাৰ পিছত মোৰ উশাহটো কিন্তু ঘূৰি আহিছিল। তেওঁ বহুত দেৰি তেনেকৈ থিয় হৈ থাকিল আৰু মই তেওঁক দেখি ৰিতেশৰ দুবাহুৰ মাজত সোমাই থাকিলোঁ। তাৰপিছত তেওঁ দৰজাখন বন্ধ কৰি তাৰ পৰা গুচি গ'ল। মোৰ এই স্বামীৰ দুৰ্বলতাৰ কাৰণে মোৰ বহুত লাভ হৈছিল। পিছদিনা ৰাতিপুৱা যেতিয়া মই নাস্তা কৰিবলৈ টেবুলত বহিলোঁ, তেতিয়া সেয়া দেখি মোৰ চকু কপালত উঠিল। মোৰ সন্মুখৰ চকীখনত মোৰ স্বামী বহি আছিল আৰু আচৰিত কথাটো এইটো আছিল যে হাতত এখন নিউজ পেপাৰ আছিল। চকুত তেওঁ চশমা এযোৰ পিন্ধি তেওঁ নিউজ পেপাৰ পঢ়াত ব্যস্ত আছিল। মই আৰু ৰিতেশে আচৰিত হৈ তেতিয়া ইজনে সিজনৰ ফালে চালোঁ, এইবিলাক কি হৈ আছে। সেই মুহূৰ্ততে মোৰ স্বামীয়ে মোৰ ফালে গভীৰ চাৱনিৰে চালে আৰু ক'লে যে মই তোমাক এটা ভাল খবৰ দিবলৈ পাহৰিয়ে গৈছিলোঁ, যে মই বিদেশত মোৰ চকুৰ অপাৰেশ্যন কৰাবলৈ গৈছিলোঁ আৰু এতিয়া মোৰ দৃষ্টিশক্তি আকৌ ঘূৰি আহিছে। সেয়া শুনি মই মোৰ চকুৰে ধুঁৱলি কুঁৱলী দেখিবলৈ ধৰিছিলোঁ। তাৰমানে ৰাতি যি হৈ আছিল তেওঁ সকলোবিলাক দেখিছিল। এতিয়া তেওঁ মোৰ সকলো সত্যতা গম পাই গৈছিল। মোৰ তেতিয়া মুখৰ ৰং সলনি হোৱা দেখি তেওঁ দুখমনেৰে এটা মিচিকীয়া হাঁহি মাৰি ক'লে আৰু ক'লে যে মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ। যেতিয়া তুমি ৰাজুৰ ওপৰত অভিযোগ আনিলা তেতিয়া মই আচৰিত হৈছিলোঁ আৰু তাৰপিছত অফিচলৈ যোৱাৰ পিছত মই ৰাজুক মোৰ অফিচলৈ মাতিলোঁ। তেতিয়া ৰাজুৱে কওঁ নকওঁ কৈ মোক সকলো কথা কৈছিল যে তুমি তেওঁৰ ওপৰত মিছা অভিযোগ আনিছা। তুমি এই সকলোবিলাক সেই সময়ত কিয় কৰিছিলা আমি কোনেও জনা নাছিলোঁ আৰু তেতিয়াই তোমাৰ সত্যতা মই নিজেই জানিবলৈ বিচাৰিছিলোঁ। মই আন কাৰো মুখৰ পৰা তোমাৰ কথা জানিবলৈ বিচৰা নাছিলোঁ। তেতিয়া মই এইটো কথাও জনা নাছিলোঁ যে ৰাজুৱে সঁচা কথা কৈ আছে নে তুমি সঁচা কথা কৈ আছিলা। কিন্তু যেতিয়া মই অপাৰেশ্যন কৰি উভতি আহিলোঁ আৰু যেতিয়া তুমি চাকৰণীক মোৰ কোঠালৈ পঠিয়ালা তেতিয়া মই চক খাই উঠিলোঁ। চাকৰণীও মোক অন্ধ বুলিয়েই ভাবি আছিল। কিন্তু যেতিয়া মই তাইৰ লগত কথা পাতিলোঁ আৰু তাইক তোমাৰ সকলো কথা সুধিলোঁ তেতিয়া তাই মোক সকলো কথা ক'লে। তাৰপিছত চাকৰণীজনীয়ে কান্দি কান্দি ক'বলৈ ধৰিছিল যে মই বাধ্য আছিলোঁ, মই যি কৰিছিলোঁ সকলো বাধ্যত পৰিয়েই কৰিছিলোঁ। তাইৰ কথা শুনি খঙতে মোৰ তেজ উতলি উঠিছিল। তেতিয়াই মই মোৰ সন্দেহ দূৰ কৰিবলৈ সেই কোঠাটোলৈ গৈছিলোঁ আৰু তুমি তেতিয়াও ৰিতেশৰ লগত নিজৰ কামনা পূৰাই আছিলা। মই বুজি পাই গৈছিলোঁ যে তুমি এই সকলোবিলাক কিয় কৰি আছিলা। তেওঁ মোৰ হাতত খাকী ৰঙৰ এটা খাম দিলে আৰু ক'লে ইয়াতে ডিভোৰ্চৰ কাগজ আছে। মই তোমাক মোৰ লগত থকা সম্পৰ্কৰ পৰা মুক্ত কৰি দিলোঁ। মই অস্বস্তিৰে তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁতো মোক ক্ষমা খোজাৰো সুযোগ নিদিলে আৰু নিজৰ সিদ্ধান্ত লৈ পেলালে। তেতিয়াই তেওঁ এটা ফাইল মোৰ হাতত দিলে আৰু লগতে ক'লে যে মই এটা সৰু ফ্লেট তোমাৰ বাবে কিনিছিলোঁ। এতিয়া মই সেই সৰু ফ্লেটটো তোমাক উপহাৰ হিচাপে দিছোঁ। সেয়েহে এতিয়া এয়াই মই তোমাৰ হাতত অৰ্পণ কৰিলোঁ। এতিয়া তোমাৰ যি ইচ্ছা তাকেই কৰিব পাৰা। আৰু এতিয়া মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল। এতিয়া তুমি সম্পূৰ্ণৰূপে স্বাধীন, নিজৰ ইচ্ছামতে নিজৰ জীৱন উপভোগ কৰিব পাৰিবা। মই আৰু ৰিতেশে তেতিয়া কপা কপা খোজেৰে তাৰ পৰা ওলাই আহিছিলোঁ। মোৰ বাবে এটাই সৌভাগ্যৰ কথা আছিল যে তেওঁ ফ্লেটটো মোৰ নামত কৰি দিছিল আৰু মোৰ নামত বেংকত বহুত টকা ৰাখিছিল। তেওঁৰ ঘৰৰ পৰা উভতি অহাৰ সময়ত মোৰ ঢেৰ অলংকাৰ আৰু দামী দামী কাপোৰবিলাক উঠাই লৈ আহিছিলোঁ, যিবিলাক বহুত বছৰলৈকে আমাৰ প্ৰয়োজন পূৰণ কৰাত সহায় হ'ব। আমি দুয়ো সেই ফ্লেটটোত থাকিবলৈ ল'লোঁ আৰু তাৰ পিছত এমাহ পাৰ হৈ যোৱাৰ পিছতে মই ৰিতেশক জোৰ দিবলৈ ধৰিলোঁ যে মোক বিয়া পাতি লোৱা। তেনেকৈয়ে আমি দুয়ো বিবাহপাশত আবদ্ধ হৈছিলোঁ। গোটেই দিনটো সি ঘৰতে থাকিছিল। এতিয়া মোৰ ওচৰত মোৰ জমা টকা আৰু আ অলংকাৰবিলাক শেষ হ'বলৈ ধৰিছিল। এতিয়া মই অসহায় হৈ অস্থিৰ হৈ পৰিছিলোঁ। ৰাতিপুৱা সন্ধিয়া সদায় মই ৰিতেশক কৈছিলোঁ যে তুমি কিবা এটা কাম কৰিবলৈ চেষ্টা কৰা। কেতিয়ালৈকেনো তুমি এনেকৈ ঘৰতে বহি দিনবিলাক কটাই থাকিবা। যেতিয়াই মই তাক এই কথা কওঁ তেতিয়া সি মৰমেৰে মোৰ কথাটো আওকাণ কৰি দিছিল। কিন্তু মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গৈছিল। এতিয়া মই তাক খঙতে সেই কথা ক'বলৈ ধৰিছিলোঁ। সেইকাৰণে সি মোৰ ওপৰত এতিয়া হাত উঠাবলৈ আৰম্ভ কৰি দিছিল। মই যেতিয়াই তাক কিবা এটা কাম কৰিবলৈ কৈছিলোঁ তেতিয়াই সি মোৰ ওপৰত খং কৰি হাত তুলিবলৈ ধৰিছিল। সিটো এজন একেবাৰে এলেহুৱা লোক আছিল। তাৰ কাম কৰাৰ কোনো অভ্যাসে নাছিল। মাৰ কথাষাৰ একেবাৰে শুদ্ধ আছিল। সি মাত্ৰ লগৰ সমনীয়াৰ লগত ঘূৰি ফুৰিবলৈহে জানিছিল আৰু ভাল ভাল কথা ক'বলৈ জানিছিল। তাৰ বাহিৰে তাৰ ওচৰত আৰু বেলেগ গুণ নাছিল। কিন্তু পৰিতাপৰ কথা এইটোৱে যে মই তাৰ চেহেৰা চাই তাৰ প্ৰেমত পৰিছিলোঁ আৰু এনেকৈ মই মোৰ নিজৰ এখন ইমান ধুনীয়া সংসাৰ ধ্বংস কৰি পেলাইছিলোঁ। মা দেউতাই মোৰ ওপৰত বহুত খং কৰিছিল।
তেওঁলোকে মোৰ মুখখনো চাবলৈ বিচৰা নাছিল আৰু ইয়াতে মই কোনোমতে দিন পাৰ কৰি আছিলোঁ। মোৰ শিক্ষাগত অৰ্হতা মাত্ৰ হায়াৰ ছেকেণ্ডেৰী আছিল। সেয়েহে মই কোনো ঠাইত এটা ভাল চাকৰিও পোৱা নাছিলোঁ। তাৰপিছত মই এটা কোম্পানীত কাম কৰিছিলোঁ আৰু যেতিয়া সন্ধিয়া মই ঘৰলৈ উভতিছিলোঁ তেতিয়া মই মোৰ স্বামীক বিচনাত শুই টিভি চাই থকা দেখিছিলোঁ। তেওঁক দেখি খঙতে মই জ্বলি উঠিছিলোঁ। তাৰপিছত মই ভাগৰি জুগৰি আকৌ ঘৰৰ কামবিলাক কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ। বাৰে বাৰে মোৰ দুচকুৰ পৰা চকু পানী বৈ আহিছিল আৰু তেতিয়া মোৰ মনলৈ সেই সোণালী দিনৰ কথাবিলাক ঘূৰি আহিছিল, যিবিলাক সোণালী দিন মই মোৰ প্ৰথম স্বামীৰ ঘৰত কটাইছিলোঁ। কিন্তু এতিয়া সেইবিলাক মোৰ সপোন যেনেই লাগিছিল। মই মোৰ ভুলৰ কাৰণে আজি এই দুখৰ দিন কটাবলগীয়া হৈছে। মাৰ ঘৰলৈ গ'লেও মোক দেখাৰ লগে লগে তেওঁলোকে অন্যফালে মূৰ ঘূৰাই দিছিল। মই তেতিয়া কান্দি কান্দি তাৰ পৰা উভতি আহিছিলোঁ। মই এতিয়া ঘৰ আৰু কোম্পানীলৈ অহা যোৱা কৰিয়েই দিনবিলাক কটাই আহিছিলোঁ। এতিয়া মই সেইবিলাক কথা ভাবি সকলো সময়তে অনুতাপ কৰিছিলোঁ। যদি মই মোৰ মাৰ কথা শুনিলোহেঁতেন আৰু অলপ ধৈৰ্যৰে কাম কৰি ল'লোহেঁতেন, নিজৰ স্বামীক সন্মান আৰু প্ৰেম দিলোহেঁতেন, তেনেহ'লে আজি মোৰ এই অৱস্থা নহ'লহেঁতেন। মায়ে মোক এনেকৈ কৈছিল যে অপাৰেশ্যনৰ পিছত তেওঁ ঠিক হৈ যাব, কিন্তু মই তেওঁৰ কথাক আওকাণ কৰিবলৈ ধৰিছিলোঁ। আজি মই তেওঁৰ লগত তেওঁৰ ঘৰত এটা সুখৰ জীৱন কটাই থাকিব পাৰিলোহেঁতেন। মায়ে সদায় মোক এইটো কথা কৈছিল যে তুমি সদায় সকলো সিদ্ধান্ত তৎক্ষণাত লৈ নেপেলাবা। আৰু আজি সেই তৎক্ষণাত লোৱা সিদ্ধান্তৰ কাৰণে মোৰ জীৱনৰ আজি এই অৱস্থা হৈ পৰিল। এতিয়া মই ৰিতেশৰ লগতে যিকোনো পৰিস্থিতিৰে মোৰ জীৱন কটাব লাগিব, কাৰণ সেয়া হৈছে মই নিজেই লোৱা সিদ্ধান্ত আছিল। মই আকৌ উভতি যোৱাৰ সকলো দুৱাৰ বন্ধ হৈ গৈছিল আৰু মই তাক এৰি কলৈকৈ যাব নোৱাৰোঁ। সেইকাৰণে এই ফ্লেটতে সি আৰামেৰে থাকিছিল আৰু মই গোটেই দিন কাম কৰি আহি ঘৰৰ চৌকা জ্বলাই আহিছিলোঁ। অৱশেষত আপোনালোকক এটাই কথা কওঁ, নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ কেতিয়াও অহিত চিন্তা নকৰে। গতিকে সদায় মা দেউতাৰ কথা শুনি যাবলৈ চেষ্টা কৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।